ৰঙা ৰঙৰ নাইটি পিন্ধি ওলাই যোৱা মামনি বেগম ক'ত গ'ল? দুই সন্তানৰ মাতৃ ২৫ বছৰীয়া মামনি বেগম নিৰুদ্দেশ। কালি মই ঘৰত নাছিলো, মই খেলপথাৰত আছিলো। মামনিৰ লগত নাই মোবাইল ফোনো। মামনিয়ে কৈছিল মোমাইকৰ ঘৰত যাব, কিন্তু তাৰ পৰাই একো যোগসূত্ৰ নাই মামনি বেগমৰ। নগাঁও জিলাৰ সদৰ থানাৰ অন্তৰ্গত শৈবৰ গাঁও আৰক্ষী চকীৰ এলেকাধীন ভকতগাঁও মাজাৰ মছজিদ গাঁৱৰ নাজিৰুল ইছলামৰ পত্নী মামনি বেগম যোৱা ২ তাৰিখ সন্ধিয়া ৭ বজাৰ পৰা নিৰুদ্দেশ হয়। জানিব পৰা মতে মামনি বেগম তেওঁৰে মোমাইকৰ ঘৰলৈ গৈছিল আৰু তাৰ পিছৰ পৰা একো যোগসূত্ৰ নাই মামনি বেগমৰ। সকলো সন্ধান কৰিও একো সংসূত্ৰ উলিয়াব পৰা নাই মামনিৰ। অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপে মামনি বেগমৰ পৰিয়ালৰ আত্মীয়ই লগতে নগাঁও সদৰ থানাত এখনি জাননী দিয়ে। যদি কোনোবা সদাশয় ব্যক্তিয়ে মামনি বেগমৰ সন্ধান পায় তেন্তে 8453721853 যোগাযোগ কৰিবলৈ পৰিয়ালৰ আত্মীয়ই কাটৰ আহ্বান জনায়। কালি মই ঘৰত নাছিলো, মই খেলপথাৰত আছিলো। আহি পেলাই চাওঁ মোৰ মাইকী ঘৰৰ পৰা নাইকিয়া হৈ গ'ল। ক'ত আছিলে কালি? খেলপথাৰত আছিলোঁ মই। কি কৰে আপুনি? খেলা হৈ আছিলে যে সেইখিনিত আছিলোঁ মই। মাইকী আহি দেখা মাইকী নাই? নাই। কিবা কাজিয়া হৈছিল নেকি ঘৰত? নাই, একো হোৱা নাই। একো হোৱা নাছিলে নেকি? নাই। তো মাইকী ক'ত ওলাই গৈছিলে গম পাই কিবা? মাইকী গৈছিলে, মোৰ মা কৈছিলে মাইকী বোলে পইচা আনিবলৈ গৈছিল মানুহৰ ঘৰত। মানুহৰ ঘৰ ক'ত? সেই ৰাস্তাৰ মুখত আছে। তাৰপাছত গৈ পেলাই চাইছে মামীহঁতৰ ঘৰত নাই বোলে, যোৱা নাই বোলে। পিছত আপুনি কিবা সংসূত্ৰ বিচাৰি পাইছে জানো? নাই। বিচাৰিছিলে জানো? বিচাৰিছোঁ, এতিয়ালৈকে পোৱা নাই। ক'ত গৈছে নাজানো। এই সংক্ৰান্তত আৰক্ষী প্ৰশাসনক কিবা অৱগত কৰিছে? থানাত জাননী দিছে নে নাই? দিছোঁ।